নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। BEd এণ্ট্ৰেন্স 2026ৰ উপযোগী হোৱাকৈ মই ওৱান শ্বট এই ভিডিঅ'টো আনিছোঁ। ইয়াতে 150টাকৈ MCQ ডিছকাছ কৰিম। আপুনি এণ্ট্ৰেন্সৰ এক্সাম দিবলৈ যোৱাৰ আগত এই ভিডিঅ'টো এবাৰ চাই যাবই যাব, কাৰণ এইটো চাই গ'লে মই 100% চিয়'ৰ যে আপোনাৰ ইয়াৰ পৰা কুৱেশ্যন কমন পৰিবই। আপুনি নিজে গম পাব, পৰীক্ষা দি আহি আপুনি লাগিলে ইয়াতে কমেণ্ট কৰিব যে ইয়াৰ পৰা কমন আহিল হয়। ইয়াতে আমি আজি ডিছকাছ কৰিম NEP 2020, ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন, কোঠাৰী কমিশ্যন, সৰ্বশিক্ষা অভিযান, RMSA, RT Act 2009, নেশ্যনেল এডুকেশ্যন পলিচি, চেডলাৰ কমিশ্যন, হাৰ্টক কমিশ্যন, মেকলে মাইনুট, উড ডেটছপাটছ, ৱাৰ্ডাৰ স্কিম, তাৰপিছত এডুকেশ্যনৰ লগত জড়িত ফুল ফৰ্মসমূহ আৰু কাৰেণ্ট পলিচি এণ্ড ইছ্যু। গতিকে আমি গোটেইসমূহ ডিছকাছ কৰিম। সেই গোটেইবোৰ টপিকৰ পৰা ইম্পৰ্টেণ্ট যিখিনি আছে তাৰ পৰা একচুৱেলি মই তুলি আনিছোঁ। গতিকে আৰু এইখিনি বনাওঁতে কালি গোটেই এটা দিন লাগিছে, যিহেতু 150টা MCQ প্ৰায় 37টামান পেজৰ হয় এই PDFটো। গতিকে একচুৱেলি যথেষ্ট কষ্ট হয় ভিডিঅ'টো বনাওঁতে। গতিকে আপোনালোকে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি যাব দেই, কাৰণ ছাবস্ক্ৰাইব আৰু লাইকটো কৰিলে একচুৱেলি আমিও মটিভেশ্যন পাওঁ নেক্সট কামটো কৰিবলৈ, কাৰণ এই PDFটো বনাওঁতে কালি গোটেই দিনটো গুচি গৈছে। ঠিক আছে, ব'লক তেতিয়াহ'লে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে 1 নম্বৰতে দিয়া হৈছে নেশ্যনেল এডুকেশ্যন পলিচি 2020 ৰিপ্লেচ হুইচ প্ৰিভিয়াছ নেশ্যনেল পলিচি অন এডুকেশ্যন। গতিকে NEP 2020য়ে আগৰ কোনটো নেশ্যনেল পলিচি আমাৰ এডুকেশ্যনৰ লগত জড়িত থকা পলিচিক ৰিপ্লেচ কৰিছে। অপশ্যন এ দিয়া আছে NEP 1968 নেকি, এইটো শুদ্ধ উত্তৰ নহয়। অপশ্যন বি দিয়া আছে NEP 1986, য়েছ, অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে NEP 2020 ইন্ট্ৰডিউচ হুইচ নিউ স্কুল কাৰিকুলাৰ ষ্ট্ৰাকচাৰ। এইটো চাগে আপোনালোকে গম পাইছে, 5+3+3+4। আৰু আজি আমি সম্পূৰ্ণ ৰিভিজন কৰিছোঁ দেই, কাৰণ এইটো চাই গ'লে আপোনাৰ একচুৱেলি যথেষ্ট সুবিধা হ'ব। ইয়াৰ পিছত আহিছোঁ, ইয়াতে সুধিছে NEP 2020 ৰিকমেণ্ডছ দ্য মাদাৰ টাং ৰিজনেল লেংগুৱেজ এজ দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আপ টু এটলিষ্ট। অপশ্যন এত দিয়া আছে গ্ৰেড 3 নেকি, গ্ৰেড 3 ইয়াতে শুদ্ধ উত্তৰ নহয়। অপশ্যন বিত দিয়া আছে গ্ৰেড 5, য়েছ, গ্ৰেড 5 ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, আৰু এইখিনিতে মই এটা কথা জনাই লৈছোঁ, আপোনালোকে কিমানখিনি পাৰিলে, কিমানখিনি আপুনি এই 150টাৰ ভিতৰত কিমানটা আপোনাৰ শুদ্ধ হৈছে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব দেই, কাৰণ আপুনি বহী এখনত আপুনি লিখি যাওক। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ মিছন ৱাজ লঞ্চ আণ্ডাৰ NEP 2020 টু ইম্প্ৰুভ বেছিক ৰিডিং এণ্ড নিউমাৰেচি স্কিল। ইয়াতে শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল মিছন অন ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি, নিপুণ ভাৰত মিছন। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 5। ইয়াতে সুধিছে আণ্ডাৰ NEP 2020 ভকেশ্যনেল এডুকেশ্যন ইজ প্ৰপ'জ টু বিগিন ফ্ৰম। ইয়াতে অপশ্যন এত দিয়া আছে ক্লাছ 4 নেকি, ক্লাছ 4 ইয়াতে শুদ্ধ উত্তৰ নহয়। অপশ্যন বিত দিয়া আছে ক্লাছ 5 নহয়, য়েছ, ক্লাছ 6 ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 6। ইয়াতে সুধিছে NEP 2020 এইমছ টু ইনক্ৰিজ দ্য গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন টু। অপশ্যন এ দিয়া আছে 40% বাই 2030 নেকি, এইটো ইয়াতে শুদ্ধ উত্তৰ নহয়, এইটো নহয়, য়েছ, 50% বাই 2035। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 7। ইয়াতে সুধিছে হুইচ ছিষ্টেম এলাউজ ষ্টুডেণ্টছ টু লিভ এণ্ড ৰি এণ্টাৰ হায়াৰ এডুকেশ্যন উইথ ক্ৰেডিট ট্ৰেন্সফাৰ। এইটো গম পাইছে আৰু একাডেমিক বেংক অফ ক্ৰেডিটছ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 8। ইয়াতে সুধিছে হুইচ অৰ্গেনাইজেশ্যন ইজ প্ৰপ'জ আণ্ডাৰ NEP 2020 টু প্ৰমোট ৰিচাৰ্চ ইন হায়াৰ এডুকেশ্যন। ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 9। ইয়াতে সুধিছে NEP 2020 এমফাচাইজেছ লাৰ্ণিং ডেট ইজ ৰোট লাৰ্ণিং নহয়, এক্সাম অৰিয়েণ্টেড নহয়, য়েছ, হলিষ্টিক এণ্ড মাল্টি ডিচিপ্লিনেৰী লাৰ্ণিঙৰ কথা কয় সদায় NEP 2020য়ে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 10। ইয়াতে সুধিছে NEP 2020 ৱাজ এপ্ৰুভ বাই দ্য ইউনিয়ন কেবিনেট ইন 2020। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 11। ইয়াতে সুধিছে হুইচ ষ্টেজ অফ NEP 2020 স্কুল ষ্ট্ৰাকচাৰ কভাৰ্ছ গ্ৰেড 3 to 5। ইয়াতে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, প্ৰিপেৰেটৰী ষ্টেজ দেই। আৰু এইখিনিতে মই এটা কথা জনাই থওঁ, আপুনি যদি BEdৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি 169 ৰুপিজত আপুনি কমপ্লিট ষ্টাডি মেটেৰিয়েলছ আপুনি ল'ব পাৰিব। ইয়াতে থাকিব আপোনাৰ কাৰণে এখন টিচিং এপ্টিটিউডৰ ই বুক,
লগতে থাকিব যোৱা 1.5 বছৰৰ এখন কাৰেণ্ট এফেয়াৰ্ছৰ ই বুক ইয়াতে আপুনি পাব মক পেপাৰ আপুনি বড়োলেণ্ড আসাম ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয় আপুনি গোটেইখিনি মক পেপাৰ একেলগে পাই যাব লগতে ডিব্ৰুগড় আৰু শিৱসাগৰৰ মক পেপাৰ কেইখন মই আপোনালোকক দি দিম লগতে এইখিনি ল'লে আপোনাক ফ্ৰীকৈ দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী নোটছ NEP ওপৰত থকা আপোনাক ফ্ৰী নোটছ দিয়া হ'ব আৰু মেথছৰ নোটছো আপোনালোকক দিয়া হ'ব গতিকে এইখিনি ল'বলৈ হ'লে আপুনি এই নাম্বাৰটোত আপুনি 169 ৰুপিজ আপুনি পে'মেণ্ট কৰিব পে'মেণ্ট কৰি এই একেটা নাম্বাৰতে আপুনি তাৰ পে'মেণ্টৰ ৰিচিপ্টটো হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে আৰু এই ই বুকসমূহৰ পৰা অকল BEdৰ এণ্ট্ৰেঞ্চতে যে হেল্প হৈছে তেনেকুৱা নহয় আজি 2 দিনৰ আগতে হৈ যোৱা যি DLEdৰ এণ্ট্ৰেঞ্চ তাতো যথেষ্ট একচুৱেলি প্ৰশ্ন আহিছে আৰু সেইবিলাক একচুৱেলি আপোনালোকে জনাইছে ঠিক আছে গতিকে আপোনালোকে ইচ্ছা কৰিলে এইখিনি লৈ ল'ব পাৰিব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে which target year has been set by NEP 2020 for achieving universal access to school education from preschool to secondary level ইয়াতে অপশ্যন এ দিয়া হৈছে 2025 নেকি শুদ্ধতৰ নহয় 2028 নহয় 35 নহয় ইয়েছ 2030 ইয়াতে শুদ্ধতৰ এতিয়া আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে which constitutional article is most closely aligned with the NEP 2020 objective of providing early childhood care and education গতিকে আমাৰ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকল আৰ্লি চাইল্ডহুড কেয়াৰ আৰু এডুকেশ্যনৰ লগত জড়িত হৈ আছে এইটো আৰু গম পাইছে আৰ্টিকল 45 আৰু এই পলিটিৰ কিন্তু ভিডিঅ'খিনি আপোনালোকে চাই যাব মই কৈছোঁ যে এই পলিটি ভিডিঅ'খিনি পাই 5টামান কুৱেশ্যন আপোনাৰ DLEdৰ এণ্ট্ৰেঞ্চত কমন পৰিছে এই ফ্ৰীকৈ আপলোড কৰি দিয়ক গতিকে পলিটি ভিডিঅ'খিনি আপুনি একদম চাই যাবলৈ নাপাহৰিব এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে The committee that drafted the National Education Policy 2020 was chaired by অপশ্যন এ দিয়া আছে ডক্টৰ APJ আব্দুল কালাম নেকি এইটো শুদ্ধতৰ নহয় অপশ্যন বি দিয়া আছে ডক্টৰ কে কস্তুৰী ৰঞ্জন ইয়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ আৰু এটা কথা মই এইখিনিতে কৈ লওঁ যে যোৱাকালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ BEdৰ এণ্ট্ৰেঞ্চৰ ৰিজাল্ট দিলে আপোনালোকে দেখিলেনে কাট অফ কিমান গৈছে মই আপোনালোকক আগতেও কৈছিলোঁ কাট অফ বহুত যাব আৰু যিটো প্ৰেডিক্ট কৰিছিলোঁ সেইটোৱে কাট অফ গৈছে মই আপোনালোকক কৈছিলোঁ যে 34 ± 2 যাব আৰু জেনেৰেলৰ 36 গৈছে OBC MOBC কেটেগৰীৰ ক্ষেত্ৰত 33 গৈছে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো এবাৰ একেই হ'বলৈ গৈ আছে কাৰণ কম্পিটিশ্যন দিনক দিনে বহুত বাঢ়িছে আৰু এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যাও বেছি আৰু চিৰিয়াছ কেণ্ডিডেটৰ সংখ্যাও বেছি কুৱেশ্যন পেপাৰ যিমানে টান নাহক লাগিলে ভালকৈ কৰি অহা এখিনি ল'ৰা ছোৱালী থাকে গতিকে আপোনালোকে এইকেইদিন সময় আপোনালোকে একদম অপব্যয় নকৰিব একদম ভালকৈ পঢ়া শুনা কৰি থাকক দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে দ্য ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন 1952-53 was headed by অপশ্যন এ দিয়া আছে ডক্টৰ S ৰাধাকৃষ্ণন নেকি ৰাধাকৃষ্ণন শুদ্ধতৰ নহয় ডক্টৰ DS কঠাৰী নেকি শুদ্ধতৰ নহয় অপশ্যন চি দিয়া আছে ডক্টৰ এ লক্ষ্মণ স্বামী মুডালিয়াৰ ইয়েছ অপশ্যন চি ইয়াতে শুদ্ধতৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে দ্য ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন ৱাজ এপইণ্টেড ইন গতিকে ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন যাক মুডালিয়াৰ কমিশ্যন বুলি কোৱা হয় এই কমিশ্যনখন কেতিয়া এপইণ্ট কৰা হৈছিল অপশ্যন এ দিয়া আছে 1948 নেকি শুদ্ধতৰ নহয় 1950 নহয় ইয়েছ 1952 ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে দ্য ৰিপৰ্ট অফ দ্য ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন ৱাজ ছাবমিটেড ইন গতিকে ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যনৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো কেতিয়া ছাবমিট কৰা হৈছিল ইয়াতে অপশ্যন এ দিয়া আছে 1951 নেকি শুদ্ধতৰ নহয় অপশ্যন বি দিয়া আছে 1953 ইয়েছ অপশ্যন বি 1953 ইয়াতে এইটো শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে দ্য মেইন অবজেক্টিভ অফ দ্য ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন ৱাজ টু গতিকে ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যনৰ মেইন যিটো অবজেক্টিভ সেই অবজেক্টিভটো কি আছিল ইয়াতে অপশ্যন এ দিয়া আছে ৰিফৰ্ম হায়াৰ এডুকেশ্যন শুদ্ধতৰ নহয় ইম্প্ৰুভ প্ৰাইমেৰী এডুকেশ্যন নহয় ইয়েছ ৰিঅৰ্গেনাইজ ছেকেণ্ডেৰী এডুকেশ্যন ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে দ্য ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন ৰিকমেণ্ডেড ডাইভাৰ্চিফিকেশ্যন অফ ইয়াতে ছেকেণ্ডেৰী এডুকেশ্যন এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে একৰ্ডিং টু দ্য কমিশ্যন দ্য ডিউৰেশ্যন অফ ছেকেণ্ডেৰী এডুকেশ্যন শুড বি গতিকে ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যনৰ মতে ছেকেণ্ডেৰী যিটো এডুকেশ্যন সেই এডুকেশ্যনৰ ডিউৰেশ্যনটো কিমান হ'ব লাগে ইয়াতে 7 years শুদ্ধতৰ
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 21 ইয়াতে সুধিছে দ্য ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন 1952-53 ইজ পপুলাৰলি ন'ন এজ দ্য গতিকে ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন 1952 আৰু 53 কি নামেৰে জনা যায় ইয়াতে কোঠাৰী কমিশ্যন শুদ্ধতৰ নহয় ৰাধাকৃষ্ণন কমিশ্যন নহয় য়েছ মুডালিয়াৰ কমিশ্যন শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে সৰ্বশিক্ষা অভিযান ৱাজ লঞ্চ ইন গতিকে সৰ্বশিক্ষা অভিযান কেতিয়া লঞ্চ কৰা হৈছিল ইয়াতে 2001 শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে দ্য মেইন অবজেক্টিভ অফ SSA অৰ্থাৎ সৰ্বশিক্ষা অভিযান ইজ টু এচিভ অপশ্যন এ দিয়া আছে ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন নেকি য়েছ ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 24 ইয়াতে সুধিছে দ্য SSA প্ৰাইমেৰীলি কভাৰ চিলড্ৰেন ইন দ্য এজ গ্ৰুপ অফ গতিকে সৰ্বশিক্ষা অভিযানে মেইনলি চিলড্ৰেনৰ কোনখিনি বয়সৰ মানে চিলড্ৰেন ইয়াতে কভাৰ কৰা হয় ইয়াতে অপশ্যন বি 6 পৰা 14 বছৰ শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে সৰ্বশিক্ষা অভিযান ৱাজ লঞ্চ ডিউৰিং দ্য টেনিয়ৰ অফ হুইচ প্ৰাইম মিনিষ্টাৰ গতিকে সৰ্বশিক্ষা অভিযান কোনজন প্ৰাইম মিনিষ্টাৰৰ সময়ত লঞ্চ কৰা হৈছিল অপশ্যন এ দিয়া আছে অটল বিহাৰী বাজপেয়ী নেকি য়েছ অটল বিহাৰী বাজপেয়ী ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে সৰ্বশিক্ষা অভিযান ৱাজ লঞ্চ টু ইমপ্লিমেণ্ট দ্য স্পিৰিট অফ হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আৰু এইটো আপোনালোকে কি হয় শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 27 ইয়াতে দিয়া হৈছে হুইচ মিনিষ্ট্ৰী ইজ ৰেছপঞ্চিবল ফৰ ইমপ্লিমেণ্টিং সৰ্বশিক্ষা অভিযান গতিকে সৰ্বশিক্ষা অভিযান ইমপ্লিমেণ্ট কৰাৰ কাৰণে কোনটো মিনিষ্ট্ৰী ৰেছপঞ্চিবল হয় ইয়াতে মিনিষ্ট্ৰী অফ এডুকেশ্যন শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে সৰ্বশিক্ষা অভিযান মেইনলি ফ'কাছেছ অন ইম্প্ৰুভিং গতিকে সৰ্বশিক্ষা অভিযানে মেইনলি কি ইম্প্ৰুভ কৰাত ফ'কাছ কৰে এলিমেণ্টাৰী এডুকেশ্যন এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ এক্ট ষ্ট্ৰেংথেন দ্য ইমপ্লিমেণ্টেশ্যন অফ সৰ্বশিক্ষা অভিযান ইয়াতে শুদ্ধ উত্তৰ হৈছে ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন এক্ট 2009 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 30 ইয়াতে সুধিছে SSA গিভ স্পেচিয়েল এটেনশ্যন টু দ্য চিলড্ৰেন অফ গাৰ্লছ এণ্ড ডিছএডভান্টেজ চিলড্ৰেন এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 31 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ মেজৰ অবজেক্টিভ অফ SSA অৰ্থাৎ সৰ্বশিক্ষা অভিযান অপশ্যন এ দিয়া আছে ইউনিভাৰ্চেল এনৰলমেণ্ট এণ্ড ৰিটেনশ্যন য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 32 ইয়াতে সুধিছে সৰ্বশিক্ষা অভিযান এমফাচাইজেছ ইম্প্ৰুভিং দ্য কোৱালিটি অফ এলিমেণ্টাৰী এডুকেশ্যন গতিকে এলিমেণ্টাৰী যি এডুকেশ্যন সেই এডুকেশ্যনৰ যিটো কোৱালিটি সেই কোৱালিটিটো ইম্প্ৰুভ কৰাৰ এটা উদ্দেশ্য আছিল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 33 ইয়াতে সুধিছে SSA এইমছ টু ৰিডিউচ স্কুল ড্ৰপ আউটছ গতিকে স্কুলৰ যিটো ড্ৰপ আউট ৰেট সেই ৰেটটো কমোৱা হৈছে সৰ্বশিক্ষা অভিযানৰ অন্য এটা এইম এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 34 ইয়াতে সোধা হৈছে হুইচ প্ৰগ্ৰেম ৱাজ মাৰ্চ ইনটু সমগ্ৰ শিক্ষা অভিযান ইন 2018 গতিকে 2018ত কোনটো প্ৰগ্ৰেম সমগ্ৰ শিক্ষা অভিযানৰ লগত মাৰ্চ কৰা হয় অপশ্যন এ দিয়া আছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান বি দিয়া আছে টিচাৰ এডুকেশ্যন স্কিম আৰু চি দিয়া আছে সৰ্বশিক্ষা অভিযান আৰু এই গোটেই তিনিটা একচুৱেলি সমগ্ৰ শিক্ষা অভিযানৰ লগত মাৰ্চ কৰি দিয়া হয় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে SSA প্ৰমোটছ এডুকেশ্যন থ্ৰু অপশ্যন এ দিয়া আছে কমিউনিটি পাৰ্টিচিপেশ্যন নেকি য়েছ কমিউনিটি পাৰ্টিচিপেশ্যন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 36 ইয়াতে সুধিছে SSA মেইনলি ছাপৰ্টছ এডুকেশ্যন আপ টু ক্লাছ 8 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কনষ্টিটিউশ্যনেল প্ৰভিজন গ্যাৰাণ্টি ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন ফৰ চিলড্ৰেন এজ 6 to 14 years ইয়াতে এইটো শুদ্ধ উত্তৰ হৈছে আৰ্টিকল 21A মানে যাৰ জৰিয়তে বৰ্তমান আমাৰ যিটো শিক্ষা এই শিক্ষাটো কিন্তু বৰ্তমান এটা ফাণ্ডামেণ্টেল ৰাইটত ভৰাই দিয়া হয় এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 38 ইয়াতে সোধা হৈছে দ্য কোঠাৰী কমিশ্যন 1964-66 ৱাজ কনষ্টিটিউটেড আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ গতিকে যি কোঠাৰী কমিশ্যন ফৰ্ম কৰা হৈছিল 1964 পৰা 66ত এই কোঠাৰী কমিশ্যনৰ চেয়াৰমেনজন কি হয় অপশ্যন এ দিয়া আছে ডক্টৰ DS কোঠাৰী য়েছ DS কোঠাৰী ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 39 ইয়াতে সোধা হৈছে
দ্য কঠাৰী কমিশ্যন ৱাজ এপইণ্টেড বাই গতিকে কঠাৰী কমিশ্যন কোনে এপইণ্ট কৰিছিল ইয়াতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 40 ইয়াতে সুধিছে দ্য কঠাৰী কমিশ্যন ছাবমিটেড ইটছ ৰিপৰ্টছ ইন গতিকে কঠাৰী কমিশ্যনে যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো কেতিয়া ছাবমিট কৰিছিল ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1966 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 41 ইয়াতে সুধিছে দ্য মটো অফ দ্য কঠাৰী কমিশ্যন ৰিপৰ্ট ৱাজ গতিকে কঠাৰী কমিশ্যনৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটোৰ মটোটো কি আছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ৰিপৰ্ট অফ দ্য কঠাৰী কমিশ্যন ইজ পপুলাৰলি ন'ন এজ গতিকে কঠাৰী কমিশ্যনৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটোক কি নামেৰে জনা যায় ইয়াতে অপশ্যন এ দিয়া আছে এডুকেশ্যন এণ্ড নেশ্যনেল প্ৰগ্ৰেছ শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট য়েছ এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট হিচাপে জনা যায় এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 43 ইয়াতে সুধিছে হুইচ এডুকেশ্যনেল ষ্ট্ৰাকচাৰ ৱাজ ৰিকমেণ্ডেড বাই দ্য কঠাৰী কমিশ্যন গতিকে কঠাৰী কমিশ্যনে কোনটো এডুকেশ্যনেল ষ্ট্ৰাকচাৰ ৰিকমেণ্ড কৰিছিল 5+3+3+4 নেকি এইটো নহয় এইটো কোনে কৰিছিলে NEP 2020 8+4 নহয় 10+3 নহয় য়েছ 10+2+3 ষ্ট্ৰাকচাৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 44 ইয়াতে সুধিছে হুইচ নেশ্যনেল পলিচি অন এডুকেশ্যন ৱাজ প্ৰাইমেৰিলি বেছড অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য কঠাৰী কমিশ্যন অপশ্যন এ দিয়া আছে 1968 নেকি ইয়াতে এইটো একচুৱেলি শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কঠাৰী কমিশ্যন ৰিকমেণ্ডেড ডেট এক্সপেণ্ডিচাৰ অন এডুকেশ্যন শুড বি ইনক্ৰিজ টু গতিকে কঠাৰী কমিশ্যনৰ মতে এডুকেশ্যনত যিটো এক্সপেণ্ডিচাৰ সেই এক্সপেণ্ডিচাৰটো কিমান ইনক্ৰিজ হ'ব লাগে ইয়াতে অপশ্যন এ দি আছে 4% অফ GDP নেকি এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে 5% অফ GDP নহয় য়েছ 6% অফ GDP হ'ব লাগে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 46 ইয়াতে সুধিছে হুইচ লেংগুৱেজ ফৰ্মুলা ৱাজ ৰেকমেণ্ডেড বাই দ্য কঠাৰী কমিশ্যন গতিকে কঠাৰী কমিশ্যনে কোনটো লেংগুৱেজ ফৰ্মুলা ৰিকমেণ্ড কৰিছিল 1 লেংগুৱেজ ফৰ্মুলা নেকি শুদ্ধ উত্তৰ নহয় 2 লেংগুৱেজ ফৰ্মুলা নেকি শুদ্ধ উত্তৰ নহয় 4 লেংগুৱেজ ফৰ্মুলা নহয় য়েছ 3 লেংগুৱেজ ফৰ্মুলা কঠাৰী কমিশ্যনে ৰিকমেণ্ড কৰিছিল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 47 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ৱাজ ষ্ট্ৰংলি ৰেকমেণ্ডেড বাই দ্য কঠাৰী কমিশ্যন টু প্ৰমোট ছ'চিয়েল ইকুৱেলিটি গতিকে কঠাৰী কমিশ্যনে ছ'চিয়েল ইকুৱেলিটিৰ কাৰণে কি ৰেকমেণ্ড কৰিছিল অপশ্যন এ দি আছে কমন স্কুল ছিষ্টেম য়েছ কমন স্কুল ছিষ্টেম ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 48 ইয়াতে সোধা হৈছে একৰ্ডিং টু দ্য কঠাৰী কমিশ্যন এডুকেশ্যন শুড বি ক্ল'জলি লিংক উইথ গতিকে কঠাৰী কমিশ্যনৰ মতে এডুকেশ্যন ক্ল'জলি কাৰ লগত লিংক হ'ব লাগে অপশ্যন এ দিয়া আছে নেশ্যনেল ডেভেলপমেণ্ট য়েছ নেশ্যনেল ডেভেলপমেণ্ট ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 49 ইয়াতে সোধা হৈছে দ্য কঠাৰী কমিশ্যন ৰিকমেণ্ডেড ডেট ছায়েন্স এণ্ড মেথেমেটিক্স শুড বি গতিকে কঠাৰী কমিশ্যনৰ মতে ছায়েন্স এণ্ড মেথেমেটিক্স থাকিব লাগে কম্পালচৰিলি আপ টু ক্লাছ 10 দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 50 ইয়াতে সোধা হৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ নট ৰিকমেণ্ডেড বাই দ্য কঠাৰী কমিশ্যন গতিকে তলৰ কোনটো কঠাৰী কমিশ্যনে ৰিকমেণ্ড কৰা নাছিল ইয়াতে অপশ্যন এ দিয়া আছে কমন স্কুল ছিষ্টেম এইটো একচুৱেলি কৰিছিলে 3 লেংগুৱেজ ফৰ্মুলা এইটো কৰিছিলে ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন এডুকেশ্যনৰ ওপৰতো কৰিছিলে গতিকে একাডেমিক বেংক অফ ক্ৰেডিটছৰ ওপৰত কোনো ধৰণৰ ৰিকমেণ্ড কৰা নাছিল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 51 ইয়াতে সোধা হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA ৱাজ লঞ্চ ইন গতিকে RMSA কেতিয়া লঞ্চ কৰা হৈছিল এইটো আমি বহুত আগতে ডিছকাছ কৰি আহিছোঁ নহয় জানো 2009 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 52 ইয়াতে সোধা হৈছে দ্য ফুল ফৰ্ম অফ RMSA ইজ গতিকে RMSA ফুল ফৰ্মটো কি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 53 ইয়াতে সোধা হৈছে দ্য প্ৰাইমেৰী অবজেক্টিভ অফ RMSA ইজ টু এচিভ ইউনিভাৰ্চেল এক্সেছ টু এলিমেণ্টাৰী এডুকেশ্যন নেকি নহয় অপশ্যন বি দি আছে ছেকেণ্ডেৰী এডুকেশ্যন য়েছ ছেকেণ্ডেৰী এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 54 ইয়াতে সোধা হৈছে RMSA aims to improve both access and অপশ্যন এ দিয়া আছে কোৱালিটি অফ ছেকেণ্ডেৰী এডুকেশ্যন নেকি য়েছ অপশ্যন এ কোৱালিটি অফ ছেকেণ্ডেৰী এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 55 ইয়াতে সুধিছে হুইচ মিনিষ্ট্ৰী ইমপ্লিমেণ্টছ RMSA গতিকে কোনটো মিনিষ্ট্ৰীয়ে RMSA ইমপ্লিমেণ্ট কৰে অপশ্যন এ দিয়া আছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ নেকি এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে মিনিষ্ট্ৰী অফ এডুকেশ্যন য়েছ মিনিষ্ট্ৰী অফ এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে RMSA seeks to increase the gross enrollment ratio at the secondary level by expanding access to secondary school ইয়াতে অপশ্যন চি শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে RMSA aims to provide a secondary school within approximately গতিকে RMSA মতে এখন ছেকেণ্ডেৰী স্কুল থাকিব লাগে 5 কিলোমিটাৰ অফ এভৰি হেবিটেশ্যন আৰু ইয়াতে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কথা কৈছিল হায়াৰ ছেকেণ্ডেৰী স্কুল কিমানত থাকিব লাগে 7 to 10 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰত ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 58 ইয়াতে সুধিছে RMSA encourages the development of science laboratories, libraries and ICT facilities য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 59 ইয়াতে সুধিছে RMSA was merged into which centrally sponsored scheme in 2018 এইটো গম পাইছে সমগ্ৰ শিক্ষা এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 60 ইয়াতে সুধিছে দ্য মেইন গ'ল অফ RMSA ইজ টু মেক ছেকেণ্ডেৰী এডুকেশ্যন এক্সেচিবল ইকুইটেবল এণ্ড গুড কোৱালিটি য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 61 ইয়াতে সুধিছে দ্য নেশ্যনেল পলিচি অন এডুকেশ্যন ৱাজ এনাউন্স ইন গতিকে নেশ্যনেল পলিচি অন এডুকেশ্যন কেতিয়া এনাউন্স কৰা হৈছিল 1986ত এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য নেশ্যনেল পলিচি on education 1986 was introduced during the prime ministership of গতিকে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 যেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল সেই সময়ত আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল অপশ্যন এ দি আছে ইন্দিৰা গান্ধী নেকি নহয় PV নৰসিম্হা ৰাও নেকি নহয় য়েছ ৰাজীৱ গান্ধী ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 63 ইয়াতে সোধা হৈছে হুইচ প্ৰগ্ৰেম ৱাজ লঞ্চ আণ্ডাৰ NPE 1986 টু ইউনিভাৰ্চেলাইজ এলিমেণ্টাৰী এডুকেশ্যন অপশ্যন এ দি আছে সৰ্বশিক্ষা অভিযান এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে অপাৰেশ্যন ব্লেকবোৰ্ড য়েছ অপাৰেশ্যন ব্লেকবোৰ্ড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 64 ইয়াতে সুধিছে দ্য নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 গেভ স্পেচিয়েল এমফাচিছ টু দ্য এডুকেশ্যন অফ অপশ্যন এ দি আছে ওমেন নেকি একচুৱেলি ওমেন ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ প্ৰগ্ৰেম ৱাজ ইন্ট্ৰডিউচ আণ্ডাৰ NPE 1986 টু ইম্প্ৰুভ টিচাৰ এডুকেশ্যন গতিকে NPE 1986ৰ অধীনত কোনটো প্ৰগ্ৰেম লঞ্চ কৰা হৈছিল টিচাৰৰ যিটো এডুকেশ্যন সেই এডুকেশ্যনটো ইম্প্ৰুভ কৰিবলৈ ইয়াতে অপশ্যন এ দি আছে ডাইট এতিয়া আপোনালোকে এইটো BEdৰ এণ্ট্ৰেন্স পাছ কৰি য'ত আপোনালোকে পঢ়িবলৈ যাব ডাইটবিলাক গভৰ্ণমেণ্ট যিবিলাক ডাইট আছে সেইবিলাক প্ৰথম অৱস্থাত অকল কিন্তু যিসকল শিক্ষক মানে কৰি থকা যিসকল ইন ছাৰ্ভিচ শিক্ষক আছে তেওঁলোকক মানে এডুকেশ্যন দিবৰ কাৰণেহে খোলা হৈছিল দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 66 ইয়াতে সোধা হৈছে NPE 1986 এমফাচাইজ দ্য ডেভেলপমেণ্ট অফ অপশ্যন এ দি আছে ভকেশ্যনেল এডুকেশ্যন য়েছ ভকেশ্যনেল এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 67 ইয়াতে সোধা হৈছে হুইচ স্কিম ৱাজ লঞ্চ আণ্ডাৰ NPE 1986 টু ইম্প্ৰুভ প্ৰাইমেৰী স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ অপশ্যন এ দি আছে অপাৰেশ্যন ব্লেকবোৰ্ড নেকি অপাৰেশ্যন ব্লেকবোৰ্ড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 68 ইয়াতে সুধিছে দ্য ৰিভাইজ নেশ্যনেল পলিচি অন এডুকেশ্যন ৱাজ মডিফাইড ইন ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1992 এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 69 ইয়াতে সুধিছে হুইচ কমিটি ৰিভিউড দ্য ইমপ্লিমেণ্টেশ্যন অফ NPE 1986 বিফৰ ইটছ মডিফিকেশ্যন ইন 1992 অপশ্যন এ দি আছে মুডালিয়াৰ কমিটি নেকি এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে আচাৰ্য ৰামামূৰ্তি কমিটি য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 70 ইয়াতে সুধিছে NPE 1986 ষ্ট্ৰংলি ছাপৰ্টেড দ্য 3 লেংগুৱেজ ফৰ্মুলা
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 71 ইয়াতে সুধিছে NP 1986 এমফাচাইজ এডুকেশ্যন ফৰ অপশ্যন এ দিয়া আছে ইকুৱেলিটি এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন নেকি য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অপেন ইউনিভাৰ্চিটি ৰিচিভ মেজৰ এনকাৰেজমেণ্ট আণ্ডাৰ NP 1986 অপশ্যন এ দিয়া আছে ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি ইগনো য়েছ ইগনো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 73 ইয়াতে সুধিছে দ্য ৰাইট অফ এডুকেশ্যন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট ৱাজ এনেক্টেড ইন 2008 শুদ্ধ উত্তৰ নহয় য়েছ 2009 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 74 ইয়াতে সুধিছে দ্য RT Act কেম ইন টু ফ'ৰ্চ অন গতিকে RT Act কেতিয়াৰ পৰা ফ'ৰ্চ হৈছিল অপশ্যন ইয়াতে চি 1 এপ্ৰিল 2010 শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 75 ইয়াতে সুধিছে দ্য RT Act প্ৰভাইডছ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন টু চিলড্ৰেন ইন দ্য এজ গ্ৰুপ ইয়াতে অপশ্যন বি 6 to 14 years শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 76 ইয়াতে সুধিছে দ্য ৰাইট টু এডুকেশ্যন ইজ গাৰাণ্টেড আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গতিকে ৰাইট টু এডুকেশ্যন আমাৰ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে প্ৰভাইড কৰে ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আৰ্টিকল 21A ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 77 ইয়াতে সুধিছে দ্য RT Act মেক্স এডুকেশ্যন ফ্ৰী এণ্ড কম্পালচৰি আপ টু ক্লাছ 5 নেকি এইটো ক্লাছ 5 ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে ক্লাছ 8 য়েছ ক্লাছ 8 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 78 ইয়াতে সুধিছে হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইনচাৰ্টেড আৰ্টিকল 21A গতিকে ইয়াতে সুধিছে যে কোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আৰ্টিকল 21A টো অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াতে অপশ্যন ডি 86 এমেণ্ডমেণ্ট শুদ্ধ উত্তৰ হয় আৰু ইয়াৰ জৰিয়তে যিটো শিক্ষাক আমাৰ ভাৰতৰ সংবিধানত ফাণ্ডামেণ্টেল ৰাইটছত ভৰাই দিয়া হয় অৰ্থাৎ আৰ্টিকল 21A কাৰণ আগতে শিক্ষাটো এটা ফাণ্ডামেণ্টেল ৰাইটছ নাছিল আৰু বৰ্তমান ই এটা ফাণ্ডামেণ্টেল ৰাইট ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 79 ইয়াতে সুধিছে আণ্ডাৰ দ্য RT Act প্ৰাইভেট আনএইডেড স্কুল মাষ্ট reserve how many seats for children from economically weaker section at the entry level আৰু এইটো কি হয় শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে according to RT Act a child cannot be denied admission due to অপশ্যন এ দিয়া আছে লেক অফ এজ প্ৰুফ য়েছ লেক অফ এজ প্ৰুফ ইয়াতে শুদ্ধ উত্তৰ গতিকে RT Actৰ মতে যদি কোনোবা এটা ল'ৰা বা ছোৱালীৰ যদি এজ প্ৰুফৰ যদি কোনো চাৰ্টিফিকেট নাথাকে তেতিয়া কিন্তু এডমিশ্যনৰ কাৰণে স্কুলত ডিনাই কৰিব নোৱাৰিব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য RT Act এমফাচাইজেছ গতিকে RT Actে কি এমফাচাইজ কৰে ইয়াতে অপশ্যন এ দিয়া আছে চাইল্ড চেণ্টাৰ্ড এণ্ড ইনক্লুচিভ এডুকেশ্যন নেকি য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 82 ইয়াতে সুধিছে আণ্ডাৰ দ্য RT Act চিলড্ৰেন এডমিটেড টু স্কুল হেভিং ৰাইট টু কমপ্লিট অপশ্যন এ দিয়া আছে ছেকেণ্ডেৰী এডুকেশ্যন নেকি এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে এলিমেণ্টেৰী এডুকেশ্যন য়েছ এলিমেণ্টেৰী এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 83 ইয়াতে সুধিছে সমগ্ৰ শিক্ষা ৱাজ লঞ্চ ইন গতিকে সমগ্ৰ শিক্ষা অভিযান কেতিয়া লঞ্চ কৰা হৈছিল 2017 চন নেকি শুদ্ধ উত্তৰ নহয় 2018 চন য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 84 ইয়াতে দিয়া হৈছে সমগ্ৰ শিক্ষা ইণ্টিগ্ৰেটেড হুইচ অফ দ্য ফলোয়িং স্কিমছ অপশ্যন এ দিয়া আছে SSA RMSA এণ্ড টিচাৰ এডুকেশ্যন য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 85 ইয়াতে দিয়া হৈছে সমগ্ৰ শিক্ষা কভাৰ্ছ হুইচ লেভেলছ অফ দ্য স্কুল এডুকেশ্যন অপশ্যন এ দিয়া আছে প্ৰি প্ৰাইমেৰী টু ক্লাছ 8 নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে ক্লাছ 1 টু ক্লাছ 12 অনলি নেকি নহয় অপশ্যন চি দিয়া আছে প্ৰি স্কুল টু ক্লাছ 12 য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 86 ইয়াতে দিয়া হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ সমগ্ৰ শিক্ষা অপশ্যন এ দিয়া আছে টিচাৰ এডুকেশ্যন এইটোতো হয়ে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইটো হয় সৰ্বশিক্ষা অভিযানো হয় নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন এইটো শুদ্ধ উত্তৰ নহয় গতিকে অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 87 ইয়াতে দিয়া হৈছে দ্য মেজৰ অবজেক্টিভ অফ সমগ্ৰ শিক্ষা ইজ টু ইম্প্ৰুভ গতিকে সমগ্ৰ শিক্ষাৰ মেজৰ
যিটো অবজেক্টিভ সেই অবজেক্টিভটো কি ইম্প্ৰুভ কৰা হয় অপশ্যন এ দিয়া আছে এক্সেছ ইকুইটি এণ্ড কোৱালিটি অফ স্কুল এডুকেশ্যন য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 88 ইয়াতে দিয়া হৈছে আণ্ডাৰ সমগ্ৰ শিক্ষা দ্য ফ'কাছ অন ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি ইজ এলাইন উইথ অপশ্যন এ দিয়া আছে অপাৰেশ্যন ব্লেকবোৰ্ড শুদ্ধ উত্তৰ নহয় বি দিয়া আছে নিপুণ ভাৰত মিছন য়েছ নিপুণ ভাৰত মিছন ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 89 ইয়াতে দিয়া হৈছে দ্য ইমপ্লিমেণ্টেশ্যন অফ সমগ্ৰ শিক্ষা ছাপৰ্টছ দ্য গ'ল অফ হুইচ নেশ্যনেল এডুকেশ্যন পলিচি NP 1968 নেকি এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় NP 1986ও ইয়াতে শুদ্ধ উত্তৰ নহয় NP 1992 শুদ্ধ উত্তৰ নহয় য়েছ NEP 2020 ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 90 ইয়াতে দিয়া হৈছে দ্য চেডলাৰ কমিশ্যন ইজ অলছ' ন'ন এজ দ্য গতিকে চেডলাৰ কমিশ্যনক আৰু কি নামেৰে জনা যায় অপশ্যন এ দিয়া আছে কলকাতা ইউনিভাৰ্চিটি কমিশ্যন য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 91 ইয়াতে সোধা হৈছে দ্য চেডলাৰ কমিশ্যন ৱাজ এপইণ্টেড ইন গতিকে চেডলাৰ কমিশ্যন কেতিয়া এপইণ্ট কৰা হৈছিল 1902 চন নেকি নহয় 1917 য়েছ 1917ত চেডলাৰ কমিশ্যন এপইণ্ট কৰা হয় এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 92 ইয়াতে দিয়া হৈছে দ্য চেডলাৰ কমিশ্যন ৱাজ চেয়াৰ্ড বাই গতিকে চেডলাৰ কমিশ্যনৰ যিজন চেয়াৰমেন সেই চেয়াৰমেনজন কি হয় অপশ্যন এ দিয়া আছে ছাৰ মাইকেল চেডলাৰ য়েছ ছাৰ মাইকেল চেডলাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে দ্য প্ৰাইমেৰী পাৰ্পজ অফ দ্য চেডলাৰ কমিশ্যন ৱাজ টু ৰিভিউ দ্য ফাংচনিং অফ আৰু এইটো কি হয় শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য চেডলাৰ কমিশ্যন ৰিকমেণ্ডেড that the intermediate stage should be separated from the university and placed under ইয়াতে অপশ্যন এ দি আছে সেকেন্ডাৰী স্কুল নেকি নহয় অপশ্যন বি দি আছে ইন্টাৰমিডিয়েট কলেজ এণ্ড বৰ্ডছ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে একৰ্ডিং টু দ্য চেডলাৰ কমিশ্যন দ্য ডিউৰেশ্যন অফ দ্য স্কুল এডুকেশ্যন বিফৰ ইউনিভাৰ্চিটি শুড বি গতিকে চেডলাৰ কমিশ্যনৰ মতে স্কুল এডুকেশ্যনৰ যিটো ডিউৰেশ্যন সেই ডিউৰেশ্যনটো কিমান হোৱা উচিত ইউনিভাৰ্চিটিলৈ যোৱা আগতে অপশ্যন এ দিয়া আছে 10 ইয়াৰ্ছ নেকি একচুৱেলি 10 ইয়াৰ্ছ ইয়াতে এইটো শুদ্ধ উত্তৰ নহয় 11 ইয়াৰ্ছ শুদ্ধ উত্তৰ নহয় অপশ্যন চি দি আছে 12 ইয়াৰ্ছ য়েছ 12 ইয়াৰ্ছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 96 ইয়াতে সোধা হৈছে দ্য চেডলাৰ কমিশ্যন এমফাচাইজ ইম্প্ৰুভমেণ্ট ইন অপশ্যন এ দি আছে ইউনিভাৰ্চিটি এডুকেশ্যন এলং উইথ ছেকেণ্ডেৰী এডুকেশ্যন য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ৰিকমেণ্ডেশ্যন অফ দ্য চেডলাৰ কমিশ্যন ৱেৰ ছাবমিটেড ইন গতিকে চেডলাৰ কমিশ্যনৰ যিটো ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যনটো কেতিয়া ছাবমিট কৰা হৈছিল 1918 নেকি শুদ্ধ উত্তৰ নহয় 1919 য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হাৰ্টক কমিটি ৱাজ এপইণ্টেড ইন গতিকে হাৰ্টক কমিটি কেতিয়া এপইণ্ট কৰা হৈছিল ইয়াতে অপশ্যন এ দিয়া আছে 1917 নেকি 1917 ইয়াতে এইটো শুদ্ধ উত্তৰ নহয় 1929 য়েছ 1929ত হাৰ্টক কমিটি এপইণ্ট কৰা হৈছিল এতিয়া আহিছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 99 ইয়াতে একচুৱেলি সোধা হৈছে দ্য হাৰ্টক কমিটি ৱাজ চেয়াৰ্ড বাই গতিকে হাৰ্টক কমিটিৰ চেয়াৰ কোনে কৰিছিল অপশ্যন এ দি আছে ছাৰ মাইকেল চেডলাৰ নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে ছাৰ ফিলিপ হাৰ্টক য়েছ অপশ্যন বি ছাৰ ফিলিপ হাৰ্টক ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 100 ইয়াতে সুধিছে দ্য হাৰ্টক কমিটি মেইনলি ফ'কাছ অন ইম্প্ৰুভিং গতিকে হাৰ্টক কমিশ্যনে মেইনলি কি ইম্প্ৰুভ কৰাৰ ওপৰত ফ'কাছ কৰিছিল অপশ্যন এ দি আছে প্ৰাইমেৰী এডুকেশ্যন য়েছ প্ৰাইমেৰী এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 101 ইয়াতে সুধিছে হুইচ প্ৰব্লেম ইজ প্ৰাইমেৰী এডুকেশ্যন ৱাজ ষ্ট্ৰংলি হাইলাইটেড বাই দ্য হাৰ্টক কমিটি গতিকে হাৰ্টক কমিটিয়ে প্ৰাইমেৰী এডুকেশ্যনৰ কোনটো সমস্যা মেইনলি মানে হাইলাইট কৰিছিল অপশ্যন এ দি আছে এক্সেছিভ প্ৰাইভেটাইজেশ্যন নেকি এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে ৱেষ্টেজ এণ্ড ষ্টেগনেশ্যন য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 102 ইয়াতে সোধা হৈছে দ্য ৱাৰ্ধা স্কিম অফ দ্য এডুকেশ্যন ৱাজ ইন্ট্ৰডিউচ ইন এই ৱাৰ্ধা স্কিমটো বহুত কিন্তু ইম্পৰ্টেণ্ট হয় দেই গতিকে কিমান চনত আহিছিল 1937 এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ৱাৰ্ধা স্কিম অফ এডুকেশ্যন ইজ পপুলাৰলি ন'ন এজ অপশ্যন এ দি আছে বেছিক এডুকেশ্যন নাই তালিম য়েছ বেছিক এডুকেশ্যন বা নাই তালিম হিচাপে জনা যায় এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 104 ইয়াতে সোধা হৈছে হু প্ৰপ'জ দ্য ৱাৰ্ধা স্কিম অফ এডুকেশ্যন গতিকে ৱাৰ্ধা স্কিম অফ এডুকেশ্যন কোনে
প্ৰপ'জ কৰিছিল অপশ্যন এ দিয়া আছে ডক্টৰ এছ ৰাধাকৃষ্ণন নেকি শুদ্ধ উত্তৰ নহয় য়েছ মহাত্মা গান্ধী ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ৱাৰ্ধা স্কিম ৱাজ ডিছকাছ এট এ কনফাৰেন্স হেল্ড এট অপশ্যন ইয়াতে চি ৱাৰ্ধা শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 106 ইয়াতে সোধা হৈছে হুইচ কমিটি ৱাজ এপইণ্টেড টু প্ৰিপেয়াৰ দ্য ডিটেইল ৰিপৰ্ট অন দ্য ৱাৰ্ধা স্কিম গতিকে ৱাৰ্ধাৰ স্কিমৰ ওপৰত ডিটেইলত ৰিপৰ্টটো প্ৰস্তুত কৰিবলৈ কোনখন কমিটি এপইণ্ট কৰা হৈছিল অপশ্যন এ দি আছে মুডালিয়াৰ কমিটি নেকি এইটো একদমেই শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে জাকিৰ হুছেইন কমিটি য়েছ জাকিৰ হুছেইন কমিটি এপইণ্ট কৰা হৈছিল এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 107 ইয়াতে সুধিছে একৰ্ডিং টু দ্য ৱাৰ্ধা স্কিম এডুকেশ্যন শুড বি গতিকে ৱাৰ্ধা স্কিমৰ মতে এডুকেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব লাগে অপশ্যন এ দি আছে ক্ৰাফ্ট চেণ্টাৰ্ড এণ্ড ছেল্ফ ছাপৰ্টিং য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 108 ইয়াতে সুধিছে দ্য ৱাৰ্ধা স্কিম ৰিকমেণ্ডেড ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন এজ গতিকে ৱাৰ্ধাৰ স্কিমৰ মতে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন হ'ব লাগে কোনখিনি বয়সৰ চিলড্ৰেনৰ কাৰণে অপশ্যন এ দি আছে 5 to 10 years নেকি শুদ্ধ উত্তৰ নহয় 6 to 14 years নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন চি দিয়া আছে 7 to 14 years য়েছ 7 to 14 years ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 109 ইয়াতে সুধিছে দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আণ্ডাৰ দ্য ৱাৰ্ধা স্কিম শুড বি গতিকে ৱাৰ্ধা স্কিমৰ মতে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কি হ'ব লাগে ইংলিছ অনলি নেকি এইটো শুদ্ধ উত্তৰ একদমেই নহয় হিন্দী অনলি নেকি শুদ্ধ উত্তৰ নহয় মাদাৰ টাং য়েছ মাদাৰ টাং হ'ব লাগে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 110 ইয়াতে সুধিছে দ্য মেইন অবজেক্টিভ অফ দ্য ৱাৰ্ধা স্কিম ৱাজ টু গতিকে ৱাৰ্ধা স্কিমৰ মেইন অবজেক্টিভটো কি আছিল অপশ্যন এ দি আছে ডেভেলপ দ্য অল ৰাউণ্ড পাৰ্চনেলিটি অফ দ্য চাইল্ড থ্ৰু প্ৰডাক্টিভ ৱৰ্ক য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 111 ইয়াতে সুধিছে মেকলে মাইনত অন এডুকেশ্যন ৱাজ ৰিটেন ইন ইয়াতে শুদ্ধ উত্তৰ হৈছে 1835 এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ৰোড দ্য ফেমাছ মাইনত অন ইণ্ডিয়ান এডুকেশ্যন অপশ্যন এ দি আছে চাৰ্লছ উড নেকি শুদ্ধ উত্তৰ নহয় লৰ্ড কাৰ্জন নহয় থমাছ বিবিংটন মেকলে য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে মেকলে মাইনত ৱাজ ছাবমিটেড টু গতিকে মেকলে মাইনেট কাক ছাবমিট কৰা হৈছিল লৰ্ড ডেল হাউচি নেকি এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় লৰ্ড উইলিয়াম বেণ্টিক য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে মেকলে ষ্ট্ৰংলি ৰিকমেণ্ডেড এডুকেশ্যন থ্ৰু মিডিয়াম অফ সংস্কৃত নহয় পাৰ্চিয়ান নহয় য়েছ ইংলিছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য মেইন এইম অফ দ্য মেকলে মাইনত ৱাজ টু প্ৰমোট অৰিয়েণ্টেল এডুকেশ্যন নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে প্ৰমোট ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 116 ইয়াতে সুধিছে হুইচ এডুকেশ্যনেল কণ্ট্ৰভাৰ্চি ডিড মেকলে মাইনত ছাপোৰ্ট অপশ্যন এ দিয়া আছে অৰিয়েণ্টেলিষ্ট ভিউ নেকি একচুৱেলি ইয়াতে অৰিয়েণ্টেলিষ্ট ভিউটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে এংলিছিষ্ট ভিউ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 117 ইয়াতে সুধিছে হুইচ গভৰ্ণৰ জেনেৰেল একচেপ্টেড দ্য ৰিকমেণ্ডেশ্যন অফ মেকলে মাইনত অপশ্যন এ দি আছে লৰ্ড ৰিপন নহয় লৰ্ড উইলিয়াম বেণ্টিক য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 118 ইয়াতে সুধিছে দ্য ইংলিছ এডুকেশ্যন এক্ট বেছড অন মেকলে মাইনত ৱাজ পাছ ইন গতিকে কেতিয়া পাছ হৈছিল 1833 শুদ্ধ উত্তৰ নহয় 1835 য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 119 ইয়াতে সুধিছে একৰ্ডিং টু মেকলে দ্য অবজেক্টিভ ৱাজ টু ক্ৰিয়েট ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এ ক্লাছ অফ পাৰ্চনছ ইণ্ডিয়ান ইন ব্লাড এণ্ড কালাৰ বাট ইংলিছ ইন টেষ্ট অপিনিয়ন মৰেলছ এণ্ড ইণ্টালেক্ট গতিকে এনেকুৱা ধৰণৰ এইখিনি ইণ্ডিয়ান মানুহ বনাব লাগে এনেকুৱা ধৰণৰ এইখিনি ক্লাছ বনাব লাগে য'ত নেকি সেই ইণ্ডিয়ানখিনি অকল ব্লাড আৰু কালাৰৰ পৰাহে মানে ইণ্ডিয়ান হয় ঠিক আছে কিন্তু তেওঁলোকৰ টেষ্টটো হ'ব লাগে ইংলিছ অপিনিয়ন হ'ব লাগে ইংলিছত মৰেলছ আৰু ইণ্টালেক্টটো হ'ব লাগে ইংলিছত ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 120 ইয়াতে সোধা হৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ নট এ ফিচাৰ অফ মেকলে মাইনত অপশ্যন এ দি আছে প্ৰমোট ইংলিছ এজ দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এইটোতো শুদ্ধ উত্তৰ নহয় ৱেষ্টাৰ্ণ এডুকেশ্যন প্ৰমোট কৰিছিল য়েছ নিশ্চয় কৰিছিল ছাপোৰ্ট অৰিয়েণ্টেল লাৰ্ণিং থ্ৰু সংস্কৃত এণ্ড আৰবিক এইটোৱে ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 121 ইয়াতে সুধিছে উডছ ডেছপাটছ ইজ পপুলাৰলি ন'ন এজ অপশ্যন এ দি আছে মেগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া য়েছ
অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে উডছ ডেছপাটছ ৱাজ ইছুড ইন গতিকে উডছ ডেছপাটছ কেতিয়া ইছ্যু কৰা হৈছিল ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1854 ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 123 ইয়াতে সোধা হৈছে উডছ ডেছপাটছ ৱাজ প্ৰিপেয়াৰ্ড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ অপশ্যন এ দিয়া আছে থমাছ বিবিংটন মেকলে নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে ছাৰ চাৰ্লছ উড য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 124 ইয়াতে সোধা হৈছে উডছ ডেছপাটছ ৰিকমেণ্ডেড দ্য এষ্টাব্লিছমেণ্ট অফ ইউনিভাৰ্চিটিজ ইন অপশ্যন এ দি আছে দেলহি বম্বে আৰু মাদ্ৰাছ নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে কলকাতা বম্বে এণ্ড মাদ্ৰাছ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 125 ইয়াতে সোধা হৈছে একৰ্ডিং টু উডছ ডেছপাটছ দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এট দ্য প্ৰাইমেৰী লেভেল শুড বি গতিকে উডছ ডেছপাটছৰ মতে প্ৰাইমেৰী লেভেলত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো কেনেকুৱা ধৰণৰ হ'ব লাগে ইংলিছ অনলি নহয় সংস্কৃত অনলি নেকি নহয় মাদাৰ টাং অৰ্থাৎ ভাৰ্নিকুলাৰ লেংগুৱেজ য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 126 ইয়াতে সুধিছে হুইচ ডিপাৰ্টমেণ্ট ৱাজ ৰিকমেণ্ডেড টু বি এষ্টাব্লিছ ইন এভৰি প্ৰভিন্স বাই উডছ ডেছপাটছ অপশ্যন এ দি আছে ডিপাৰ্টমেণ্ট অফ পাব্লিক ইনষ্ট্ৰাকশ্যন নেকি য়েছ DPI ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 127 ইয়াতে সুধিছে উডছ ডেছপাটছ এম্ফাচাইজ অপশ্যন এ দি আছে ফিমেল এডুকেশ্যন য়েছ ফিমেল এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 128 ইয়াতে সুধিছে হুইচ ছিষ্টেম অফ ফাইনেন্সিয়েল ছাপৰ্ট ফৰ স্কুল ৱাজ ৰিকমেণ্ডেড বাই উডছ ডেছপাটছ অপশ্যন এ দি আছে মিড ডে মিল স্কিম নেকি মিড ডে মিল স্কিম নহয় অপশ্যন বি দি আছে গ্ৰাণ্ট ইন এইড ছিষ্টেম য়েছ গ্ৰাণ্ট ইন এইড ছিষ্টেম ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে বাকী আপোনালোকক মই পুনৰবাৰ কৈছোঁ এইখিনিতে আপোনালোকে যিমানে এই ভিডিঅ'টো চাইছে এই চেনেলটো এটা ছাবস্ক্ৰাইব কৰি যাব দেই কাৰণ এই PDFটো বনাওঁতে একচুৱেলি মোৰ এটা দিন সময় লাগিছে গতিকে অলপ আপোনালোকে ছাপোৰ্ট কৰিলে নেক্সট ভিডিঅ'টো আনিবলৈ একচুৱেলি বহুত মটিভেশ্যন পাওঁ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 129 ইয়াতে সুধিছে দ্য মেইন অবজেক্টিভ অফ উডছ ডেছপাটছ ৱাজ টু অপশ্যন এ দি আছে অৰ্গেনাইজ এ চিষ্টেমেটিক এডুকেশ্যন চিষ্টেম ইন ইণ্ডিয়া য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 130 ইয়াতে সুধিছে হুইচ মিছন ফ'কাছেছ অন ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি ইয়াতে এইটো আপোনালোকে গম পাইছেই আৰু নিপুণ ভাৰত মিছন এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 131 ইয়াতে সোধা হৈছে PMC স্কুলছ ৱেৰ লঞ্চ ইন গতিকে PMC স্কুল কেতিয়া লঞ্চ কৰা হৈছিল 2020 নেকি শুদ্ধ উত্তৰ নহয় 2021 নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন চি দি আছে 2022 য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 132 ইয়াতে সোধা হৈছে হুইচ ডিজিটেল প্লেটফৰ্ম ইজ মেইনলি ইউজ ফৰ টিচাৰ ট্ৰেইনিং এণ্ড e-learning resources in India অপশ্যন এ দি আছে স্বয়ম নেকি স্বয়ম ইয়াতে একচুৱেলি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে দীক্ষা য়েছ দীক্ষা ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ প্ৰগ্ৰেম প্ৰভাইডছ ফ্ৰী নিউট্ৰিচিয়াছ মিলছ টু স্কুল চিলড্ৰেন গতিকে তলৰ কোনটো প্ৰগ্ৰেমে ফ্ৰী নিউট্ৰিচিয়াছ মিল যোগান ধৰে স্কুলত থকা যিসকল ছাত্ৰ ছাত্ৰী ঠিক আছে অপশ্যন এ দি আছে নিপুণ ভাৰত নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে PM পোষণ য়েছ PM পোষণ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 134 ইয়াতে দিয়া হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফিচাৰ অফ NEP 2020 গতিকে তলৰ কোনটো NEP 2020ৰ এটা ফিচাৰ নহয় অপশ্যন এ দি আছে 5+3+3+4 ষ্ট্ৰাকচাৰ য়েছ এটাটো হয় একাডেমিক বেংক অফ ক্ৰেডিট ইয়াৰ কথাও কৈছিলে 3 লেংগুৱেজ ফৰ্মুলা ইয়াৰ কথাও কৈছিলে গতিকে ইয়াতে অপশ্যন ডি শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 135 ইয়াতে দিয়া হৈছে দ্য নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 was developed by গতিকে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 কোনে ডেভেলপ কৰিছিল অপশ্যন এ দি আছে UGC নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে NCERT য়েছ NCERT ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 136 ইয়াতে সোধা হৈছে দ্য নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ৱাজ পাব্লিছ ইন গতিকে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক কেতিয়া পাব্লিছ কৰা হৈছিল 2005ত এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 137 ইয়াতে সোধা হৈছে হুইচ লাৰ্ণিং এপ্ৰ'চ ইজ ষ্ট্ৰংলি এমফাচাইজ ইন NCF 2005 অপশ্যন এ দি আছে ৰোড মেমৰাইজেশ্যন শুদ্ধ উত্তৰ নহয়
টিচাৰ চেণ্টাৰ্ড লাৰ্ণিং শুদ্ধতৰ নহয় অপশ্যন চিত দি আছে কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ য়েছ কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ ইয়াতে শুদ্ধতৰ এতিয়া আহিছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ওৱান অফ দ্য গাইডিং প্ৰিন্সিপলছ অফ NCF 2005 ইজ গতিকে NCF 2005ৰ এটা গাইডিং প্ৰিন্সিপল কি হয় অপশ্যন এ দি আছে লাৰ্ণিং উইদাউট বাৰ্ডেন নেকি য়েছ অপশ্যন এ ইয়াতে শুদ্ধতৰ মানে বাৰ্ডেন ফ্ৰী এডুকেশ্যনৰ ওপৰত তেওঁলোকে কথা কৈছিল এতিয়া আহিছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 139 ইয়াতে সোধা হৈছে হুইচ ফেমাছ ৰিপৰ্ট গ্ৰেটলি ইনফ্লুৱেঞ্চ দ্য ফিলচফি অফ NCF 2005 অপশ্যন এ দি আছে কঠাৰী কমিশ্যন ৰিপৰ্ট নেকি শুদ্ধতৰ নহয় অপশ্যন বি দি আছে য়াছপাল কমিটি ৰিপৰ্ট লাৰ্ণিং উইদাউট বাৰ্ডেন য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 140 ইয়াতে সোধা হৈছে হুইচ ইজ দ্য ফুল ফৰ্ম অফ UGC গতিকে UGCৰ ফুল ফৰ্মটো কি অপশ্যন এ দি আছে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন য়েছ অপশ্যন এ ইয়াতে শুদ্ধতৰ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে NCERTৰ ফুল ফৰ্মটো কি হয় অপশ্যন এ দি আছে নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড টেকন'লজি নেকি শুদ্ধতৰ নহয় অপশ্যন বি দি আছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং নেকি শুদ্ধতৰ নহয় অপশ্যন চি দি আছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং য়েছ অপশ্যন চি ইয়াতে শুদ্ধতৰ এইকেইটা কিন্তু আপোনালোকে চাই যাব দেই একদম ভালকৈ চাই যাব এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 142 ইয়াতে সুধিছে SCERT যিটো ফুল ফৰ্ম সেই ফুল ফৰ্মটো কি হয় অপশ্যন এ দি আছে ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং য়েছ অপশ্যন এ ইয়াতে শুদ্ধতৰ ঠিক আছে এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 143 ইয়াতে সুধিছে NCTৰ ফুল ফৰ্মটো কি হয় অপশ্যন এ দি আছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন য়েছ অপশ্যন এ ইয়াতে শুদ্ধতৰ ঠিক আছে এতিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ডায়েটৰ ফুল ফৰ্ম কি আপোনালোকে যে BEDৰ এণ্ট্ৰেন্স পাছ কৰি ডায়েটত আপোনালোকে গভৰ্ণমেণ্টত যদি চিট পায় তাততো আপুনি পঢ়িব যাব গতিকে তাৰ ফুল ফৰ্মটো কি হয় অপশ্যন এ দি আছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যনেল ট্ৰেইনিং নেকি ইয়াতে এইটো শুদ্ধতৰ নহয় অপশ্যন বি দি আছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইগন'ৰ ফুল ফৰ্মটো কি হয় অপশ্যন এ দি আছে ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি য়েছ অপশ্যন এ ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 146 ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ KVS গতিকে KVSৰ ফুল ফৰ্মটো কি হয় কেন্দ্ৰীয় বিদ্যালয় সংগঠন য়েছ অপশ্যন এ ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NIOS গতিকে NIOSৰ ফুল ফৰ্মটো কি হয় ইয়াতে শুদ্ধতৰ হৈছে নেশ্যনেল ইনষ্টিটিউট অফ অ'পেন স্কুলিং অপশ্যন এ ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে CBSEৰ ফুল ফৰ্মটো কি হয় CBSEৰ ফুল ফৰ্মটো একচুৱেলি এইটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ICTৰ ফুল ফৰ্মটো কি হয় এইটো কিন্তু এক্সামত আহিয়ে থাকে আকৌ দেই ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি য়েছ অপশ্যন এ ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ODLৰ ফুল ফৰ্মটো কি হয় ODLৰ ফুল ফৰ্মটো অপশ্যন এ দি আছে অনলাইন ডিষ্টেঞ্চ লাৰ্ণিং নেকি শুদ্ধতৰ নহয় অপশ্যন বি দি আছে অ'পেন এণ্ড ডিজিটেল লাৰ্ণিং এইটো শুদ্ধতৰ নহয় অপশ্যন চি দি আছে অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং য়েছ অপশ্যন চি ইয়াতে শুদ্ধতৰ ঠিক আছে গতিকে ইমানখিনি আছিলে আমি আজি সম্পূৰ্ণ 150টা MCQ ডিছকাছ কৰিলোঁ আৰু এইখিনি যদি আপুনি চাই যায় একচুৱেলি আপুনি এটা বহুত ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে ইয়াৰ পৰা এক্সামত কমন পাবই নিশ্চয় কমন পাব মই আপোনালোকক আজি মই কৈ দিছোঁ লগতে আপোনালোকে যিসকলে যোৱাকালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্সৰ ৰিজাল্ট যিহেতু পালে যিসকলৰ অকণমান ৰিজাল্টটো বেয়া হৈছে তেওঁলোকে ইমান দুখ কৰিব নালাগে আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক্সামটো ভালকৈ দিয়ক বা বড়োলেণ্ডৰ এক্সামটো ভালকৈ দিয়ক বা আসাম ইউনিভাৰ্চিটিৰ এক্সামটো ভালকৈ দিয়ক কাৰণ আমি এতিয়া যি হৈ গ'ল আমি দুখ কৰিতো একো এতিয়া লাভ নাই নহয় জানো আৰু যিসকলে একচুৱেলি ভাল হৈছে তেওঁলোকক মই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকে অতি সোনকালে ইনষ্টিটিউটসমূহৰ পৰা নটিচ ওলাব তেওঁলোকে গৈ তাতে সুন্দৰকৈ অফলাইনত গৈ যিখিনি ফৰ্ম আছে সেই ফৰ্মখিনি আপোনালোকে ফিল আপ কৰিব আৰু যিমানখিনি একচুৱেলি নটিচ ওলাই থাকিব বা ইম্পৰ্টেণ্ট কিবা আপডেট থাকিব সেইখিনি মই একচুৱেলি আপোনালোকক জনাই থাকিম গতিকে আপোনালোকে সেইখিনি বস্তু একদম এইটো সময়ত মিছ কৰিব নোৱাৰে আৰু মই পুনৰবাৰ আপোনালোকক কৈছোঁ এই চেনেলটো এটা ছাবস্ক্ৰাইব কৰি যাব ঠিক আছে গতিকে আজিলৈ আহিছোঁ আপুনি ভালে থাকক সুস্থ থাকক ধন্যবাদ